নমস্কাৰ, আপোনালোক সকলোকে বিজি লৈ স্বাগতম জনাইছোঁ। আজি হৈছে ২৪ জুন। অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ আৰু একেবাৰে সঁচাৰ খবৰ লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি আমাৰ হাতত থকা মূল খবৰকেইটা হৈছে, প্ৰথমতে জুবিন গাৰ্গৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ এক ডাঙৰ পদক্ষেপ। কামাখ্যা ধামত অম্বুবাচী মেলাৰ বিশেষ পৰিৱেশ আৰু ভক্তৰ ভিৰ। আৰু দ্বিতীয়তে উৰণীয়া সেতুৰ ওপৰত পাৰ্টি জেললৈ কোন গ'ল? ভিডিঅ'টো শেষলৈকে চাওক। সকলো খবৰ বিতংভাৱে জানিব পাৰিব। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহিছে, অতি ডাঙৰ খবৰ। সাংস্কৃতিক জগতৰ সৈতে জড়িত অসমৰ সাৰ্থক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই ঘটনাৰ মূল অভিযুক্ত তথা ইভেণ্ট মেনেজাৰ শ্যাম কানু মহন্তৰ জামিন আবেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰলৈ এখন জাননী প্ৰেৰণ কৰিছে আৰু জবাব তলব কৰিছে। ন্যায়াধীশ BV নাগৰত্ন আৰু জয়মাল্য বাগচীৰ বিচাৰপীঠে এই নিৰ্দেশ দিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চতম ন্যায়ালয়ে পূৰ্বে শ্যাম কানুৰৰ জামিন নাকচ কৰিছিল, যাক তেওঁ ছুপ্ৰিম কোৰ্টত প্ৰত্যাহ্বান জনাইছিল। অহা জুলাই মাহত এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব। অসমবাসীয়ে এতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত আৰু ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকলৈ এটি সৰু অনুৰোধ, যদিহে আমাৰ চেনেলটোত আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ দ্বিতীয়টো খবৰ আধ্যাত্মিক জগতৰ সৈতে জড়িত। গুৱাহাটী ঐতিহাসিক কামাখ্যা ধামত চলি থকা অম্বুবাচী মেলাৰ এতিয়া অন্তিম পৰ্যায়ত ভৰি দিছে। দেশৰ চুকে কোণে থকা লাখ লাখ ভক্ত আৰু সাধু সন্থে কামাখ্যা পাহাৰত ভিৰ কৰিছেহি। চৰকাৰৰ তৰফৰ পৰা ভক্তসকলৰ সুবিধাৰ বাবে প্ৰায় 4.55 টকা ধাৰ্য কৰি সুৰক্ষা, খোৱাপানী আৰু থকাৰ সুব্যৱস্থা কৰা হৈছে। মনত ৰাখিব, 26 জুনতহে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব আৰু তাৰ পিছতহে ভক্তসকলে মূল দৰ্শন কৰিবলৈ পাব। গুৱাহাটী মহানগৰীৰ পৰা আহিছে এক ভাইৰেল খবৰ। ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আজি ভৰলুমুখ আৰক্ষীয়ে ব্যৱসায়ী গৌতম বৰুৱাক আটক কৰিছে। অভিযোগ অনুসৰি কেইগৰাকী ব্যৱসায়ীয়ে গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুৰ মূল ৰাস্তাৰ ওপৰতে ৰঙা কাৰ্পেট পাৰি নিজৰ পত্নীৰ জন্মদিন উদযাপন কৰিছিল। ইয়াৰ ফলত ৰাইজৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হৈছিল আৰু যান বাহন চলাচল কৰাতো বাধাৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে স্বতঃস্ফূৰ্তভাৱে এই গোচৰ ৰুজু কৰি তেওঁক আটক কৰিছে। আইন সকলোৰে বাবে সমান, তাকে প্ৰমাণ কৰি দেখুৱালে আৰক্ষীয়ে। এয়া আছিল আজি 24 জুনৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁচাৰ খবৰসমূহ। আপোনালোকে এই খবৰবোৰৰ ওপৰত কি ভাবে? তলত আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱা সঁচা আৰু খটকৰীয়া খবৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো আকৌ কৈছোঁ, এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। আকৌ লগ পাম কাইলৈ আন কিছুমান নতুন খবৰৰ সৈতে। আজিলৈ ইমানে, ধন্যবাদ।